नमस्कार, मोर नाम रिंकू तालुकदार। আজি কবলৈ ওলাইছো স্বৰ্গদেউ চুকাফাৰ বিষয়ে। স্বৰ্গদেউ চুকাফা কোন আছিলে তেওঁৰ বিষয়ে অলপ ক'ব লাগিব। তেওঁৰ জন্ম হৈছিলে থাইলেণ্ডৰ ইউনান নামৰ ঠাইত। তেওঁ ৰজাৰ পুতেক আছিলে, বাপেক ৰজা আছিলে। তেওঁৰ আইতাকে দেখা পালে যে চুকাফাৰ ৰজা হোৱাৰ যোগ্যতা আছে, তেওঁৰ মানে ৰজা হ'ব পৰা গুণ আছে, দক্ষতা আছে, সকলোখিনি আছে। কিন্তু কথা হ'ল কি, ৰজা যিকোনো এজনহে হ'ব পাৰে। ৰজাৰ পুতেকৰ 4-5টা পুতেক থাকেতো, তাৰে মানে যিকোনো এটা পুতেকহে ৰজা হ'ব পাৰে। তো আইতাকে দেখা পালে ইয়াৰ গাতো আছে, তো ইয়াৰ গাত ৰজা হোৱাৰ গুণ আছে যদিও ই মানে এখন মানে সেই ইউনান নামৰ যিখন ৰাজ্য তাৰে ৰজা হ'ব নোৱাৰিব, কাৰণ তাতে এজন আৰু বেলেগ এজন পুতেক আছে, দাবিদাৰ বুলি কয়। তো সেইকাৰণে আইতাকে ক'লে যে তই এটা কাম কৰ, তই বেলেগ এখন হাবিত 2টা সিংহ থাকিব নোৱাৰে, তই বেলেগ হাবি বিচাৰি ল। তো আইতাকৰ কথা শুনি আইতাকে মানে নিজৰ পুতেকক ক'লে আৰু যে ই বেলেগ ঠাইত ৰাজ্য বিচাৰি ল'ব, ইয়াক মানে ধন সোণ হাতী ঘোঁৰা আৰু সৈন্য বাহিনী দি দে। তো তেনেকৈ হাতী ঘোঁৰা সৈন্য বাহিনী দি দিয়াৰ পিছত তেওঁ ওলাই আহিলে থাইলেণ্ডৰ ইউনানৰ সেই য'ত জন্ম হৈছিলে যিখন ৰাজ্য, তাৰ পৰা ওলাই আহি তেওঁ আহি আছে 1212 চনত ওলাইছিলে। আৰু 13 বছৰ খোজকাঢ়াৰ পিছত তেওঁ জংঘলৰ মাজে মাজে পাহাৰ বগাই আহি পালে আপোনাৰ অসমৰ চৰাইদেউৰ ওচৰত এটা ঠাই, সেই ঠাইটো পালে। সেই ঠাইটো পোৱাৰ পিছত তেওঁ মানে চাওক 1228 চনত অসমহে আহি পাইছে। অসম আহিয়ে তেওঁ ৰজা হৈ যোৱা নাই, তেওঁ বিজনেছ কৰিছে। 30 বছৰ তেওঁ বিজনেছ কৰিছে সেই চৰাইদেউ অঞ্চলত। আৰু তেওঁৰ লগত ধন সোণ আছিলে, কাৰণ দি পঠিয়াইছিলে, আৰু তেওঁৰ লগত সমৰ্থকো আছিলে। তো তেনেকৈ তেওঁ 30 বছৰ পিছত মানে 1228 এফালে 30 হ'লে আপোনাৰ 1258 চনতহে তেওঁ প্ৰতিষ্ঠা কৰিছে। মানে তেওঁ মানে 30 বছৰ যে বিজনেছ কৰিছিলে, সেই বিজনেছ কৰোঁতে তেওঁ কিছুমান মানুহক তেওঁৰ ফলীয়া কৰি লৈছিলে, সেই মানুহখিনিয়ে তেওঁক সমৰ্থন দি দিলে। সমৰ্থন দি দিয়াৰ পিছত তেওঁ মানে সেই ঠাইটোৰ তেওঁৰ লিডাৰ হ'ল, কাৰণ লিডাৰশ্বিপ কেপাচিটি তেওঁৰ আছিলে, এইটো ক'ব লাগিব। তো তেওঁৰ মানে লিডাৰশ্বিপ কেপাচিটি দেখা পায়ে আইতাকে কথাটো কৈছে। তো এইখিনি হ'ল আপোনাৰ স্বৰ্গদেউ চুকাফাৰ বিষয়ে জানিবলগীয়া কথা। তো এতিয়া মই ক'ব বিচাৰিম, আমাৰ অসমত মানে কিছুমান ঘটনা ঘটি থকা মই দেখিবলৈ পাইছোঁ, বাতৰিত মই পাই আছোঁ। আপোনাৰ শিৱসাগৰত মানে শিৱসাগৰবাসীয়ে জাগিছে আৰু কৈ আছে অসমীয়া জাগিছে, আৰু কৈ আছে কি বহিৰাগতক খেদিব লাগে, মিয়াক খেদিব লাগে। তো মই কেইটামান বস্তু ক্লিয়াৰ কৰি দিওঁ। প্ৰথম আপুনি স্পষ্ট কৰক অসমীয়া কোন হয়। শিৱসাগৰত যি 10 ঘৰমান মানুহ আছে, বেছিতো নাইয়ে, খুব বেছি 100 ঘৰ, খুব বেছি 1000, ঠিক আছে মই 50,000 ধৰিলোঁ, 1 লাখ ধৰিলোঁ। সেই 1 লাখ মানুহখিনি অসমীয়া নেকি? প্ৰথম অসমীয়াৰ সংজ্ঞাটো কি সেইটো স্পষ্ট কৰক। মই ভিডিঅ'টো আপলোড কৰি দিয়াৰ পিছত আপোনালোকে চাৰ্কুলেট কৰি দিব। তো প্ৰথম আপোনাৰ অসমীয়া কোন সেইটো আপুনি ক্লিয়াৰ কৰক। দ্বিতীয়তে আপুনি ক্লিয়াৰ কৰক যে মিয়াসকল আপোনাৰ অসমত যেতিয়া আপোনাৰ ৰেল লাইন বনাই আছিলে, ৰেল লাইন বনাই থাকোঁতে অসমত বহুত জংঘল আছিলে, আৰু ৰেল লাইন বনাওঁতে বহুত লেবাৰৰ প্ৰয়োজন হৈছিলে। আৰু মানে যেতিয়া ব্ৰিটিছটো অসমত আহিছিল, ব্ৰিটিছ কেনেকৈ আহিছিল মই সেইবোৰ পিছত কৈ থাকিম, আপুনি জানিয়ে থাকিব চব। একদম চবৰ মই মানে কথাৰ গুৰিটো উলিয়াই দিম। প্ৰথম অসমীয়া কোন হয়তো কৈ দিয়ক। 2 নম্বৰ হ'ল আপোনাৰ মিয়াক আপোনাৰ ব্ৰিটিছে লৈ আনিছিলে, কাৰণ কিয় ৰেল লাইনটো বনাব লাগে, জংঘল আছে, জংঘল চাফা কৰিব লাগে, বহুত লেবাৰ লাগে। সেই জংঘলবিলাক চাফা কৰাৰ কাৰণে মিয়াক ব্ৰিটিছে লৈ আনিছিলে। আৰু
যিটো বেংগল প্ৰভিন্স আছিলে বেংগল প্ৰভিন্সত আপোনাৰ বিহাৰ উৰিষ্যা ঝাৰখণ্ড ৱেষ্ট বেংগল বাংলাদেশ অসম নৰ্থ ইষ্ট এই গোটেই মিলি এখনে মানে ৰাজ্য আছিলে এই কথাটো মই আজি কৈ দিলোঁ এই বিষয়টো ইমান যে বাতৰি চলি আছে তো ইয়াত মই এটা ষড়যন্ত্ৰৰ গোন্ধ পাইছোঁ ষড়যন্ত্ৰটো মই কৈ আছোঁ এই খেলটো মানে কোনোবাই খেলি আছে খেলটো কি হয় মই কৈ আছোঁ শিৱসাগৰত আপোনাৰ কোনোবা এটা ছোৱালীক কোনোবা এজন হিন্দী ভাষীয়ে কিবা মাৰিলে বা কিবা কৰিলে মইতো নাজানো বাতৰি মতেহে মই কৈ আছোঁ তো ঠিক আছে কিবা কৰিলে যোনে কৰিছে তাৰ শাস্তি হ'ব লাগে এইটো মই কওঁ মই কোৱা নাই যে তেওঁৰ শাস্তি হ'ব নালাগে যোনে কৰিছে সেই মানুহজনৰ হ'ব লাগে তো ইয়াত হৈ গ'ল কি একদম মানে শিৱসাগৰবাসী জাগি গৈছে অসমীয়া জাগি গৈছে আচ্ছা গুৱাহাটী তাৰমানে অসমীয়া নহয় নামনি অসম মানে অসমীয়া নহয় শিলচৰ অসমীয়া নহয় অকল মানে শিৱসাগৰখিনিহে অসমীয়া সেই খেলটো কোনোবাই খেলি দিলে সেইটো মানে হাইলাইট হৈ গ'ল যে চাওক অসমীয়া মানুহৰ জাতীয়তাবাদ অসমীয়া মানুহৰ একতা অকল শিৱসাগৰতে সীমাবদ্ধ তাৰে বাহিৰত একো নাই আৰু এই বিষয়টো মানে মানুহে নাজানে কিয় মানুহবোৰৰ মানে ইতিহাসৰ বিষয়ে জ্ঞান নাই মিয়া যদি বিদেশী আৰু আপোনাৰ হিন্দী ভাষী যদি বহিৰাগত অসমীয়া কোন সেইটো মোক কওকচোন মই বেছি কথা আজি নকওঁ আজি মোৰ অলপ মুডটো মানে অলপ ডাউন হৈ আছে অসমীয়া কোন হয় অসমীয়াৰ ডেফিনেশ্যনটো ওলাই দিয়ক কাৰণ মইতো ক'লোৱে স্বৰ্গদেউ চুকাফা থাইলেণ্ডৰ পৰা আহিছে তাৰমানে আপুনি বুজি লওক থাইলেণ্ড মানে কি হয় কোনখিনি মানুহক মই টাৰ্গেট কৰি কৈ আছোঁ আপুনি অলপ নিজেও বুজি ল'ব লাগিব তো সেইকাৰণে বিদেশী বহিৰাগত এইবোৰ বিষয় অসমত সমাপ্ত কৰক মই ভিডিঅ'টো এইকাৰণে বনালোঁ কাৰণ এইবোৰে মানে অসমখনৰ মানে একো নকৰে 1983 চনত বিদেশী খেদা আন্দোলন হৈ গৈছে নোৱাৰিলে এইবোৰ মানে কোনোবাই গেম এটা খেলি আছে গেমটো কোনে খেলি আছে এইবোৰ আপোনালোকৰ মাথাত অলপ চিন্তা কৰক ঠিক আছে ধন্যবাদ